প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ জিঅ'টেক হোৱা ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক হৈ গ'লে তেনেহ'লে কিন্তু আজিৰ পৰা জিঅ'টেক হোৱা ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা আৰম্ভ হৈ গ'ল ৩২,৫০০ টকা। এতিয়া যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। কিন্তু আজিৰ পৰা জিঅ'টেক ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব, ফাৰ্ষ্ট চাব দিয়া আছে এবাউট, ২ নম্বৰত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে এবাৰ আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন এটা পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব বহুতো ছাৰ্ভিচৰ নাম থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ ২ নম্বৰ অপশ্যন দিয়া আছে ডেবিট একাউণ্ট ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, ইয়াত অলৰেডি সকলো ষ্টেট কৰা আছে। ইয়াত চাব তলত দি আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে চিলেক্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট দি আছে FTO জেনাৰেট, FTO চিগনেচাৰ, FTO ভেৰিফাই আৰু পেণ্ডিং উইথ PMS। ইয়াত চাব ইয়াত যিটো ৫ নম্বৰত অপশ্যন এটা থাকিব চেণ্ড টু বেংক। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি চেণ্ড টু বেংক চিলেক্ট কৰি লৈ ল'ব। ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ পেণ্ডিং উইথ PMS, FTO ভেৰিফাই। আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। মই আজি দেখিম যে কেনেকৈ আপুনি চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে ইয়াৰ পৰা চেণ্ড টু বেংক চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ৪ মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ৪ মিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ব্লকৰ ইয়াত লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব, ইয়াত আপোনাৰ ব্লকৰ নাম আহি যাব, ইয়াত আপোনালোকৰ FTO নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনালোকৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ ইয়াত চাই লৈ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে FTO নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। ইয়াত চাব ইয়াত কিন্তু আপোনাৰ ব্লকৰ সকলো FTO নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ FTO নম্বৰ হয়, আপোনালোকে আপোনাৰ FTO নম্বৰটো চাই লৈ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন এটা পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ একাউণ্টত কিমান কিস্তি সোমাইছে ইয়াত চাই লওক। ৩২,৫০০ টকা সোমাই গৈছে, এই ফলত ডেটটো দিয়া আছে। যদি আপোনালোকৰ জিঅ'টেক হৈ গ'ল, আপোনাৰ সম্পূৰ্ণ নাম ভেৰিফাই হৈ গ'ল, তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব।
যে আপোনালোকৰ একাউণ্টত ঘৰৰ প্ৰথম কিস্তি সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে চেক কৰক। ফাৰ্ষ্ট কিস্তি কিন্তু 32,000 টকা সোমাই গৈছে সকলোৰে।